নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো DS নিউজৰ ফালৰ পৰা মুকলি হৈছে। ৰিক্ৰুইটমেণ্ট নটিছ, উই আৰ এক্সাইটেড টু শ্বেয়াৰ উইথ ইউ ডেট উই হেভ অপেন আপ নিউ জব অপৰচুনিটিজ ফৰ দ'জ ইণ্টাৰেষ্টেড ইন জইনিং আৱাৰ টীম এট hubshiptrips.com and DS News. We invite all qualified candidates to apply and attend an interview with us. জববোৰৰ বাবে ইণ্টাৰভিউ হ'ব অহা 11 মে' তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। দ্য অপেন পজিশ্যনছ ফৰ hubshiptrips.com, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ BDE, বিজনেছ কৰ্ডিনেটৰ BCO আৰু বিজনেছ এক্সিকিউটিভ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু DS নিউজৰ ফালৰ পৰা অপেন হোৱা পোষ্টকেইটা হৈছে নিউজ ৰিপৰ্টাৰ অল ডিষ্ট্ৰিক্ট অফ আছাম। অসমৰ প্ৰত্যেকখন জিলাৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। নিউজ ৰিডাৰ, স্ক্ৰিপ্ট ৰাইটাৰ আৰু কেমেৰামেন আৰু ভিডিঅ' এডিটৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। Don't miss out on this chance to be a part of our dynamic and innovative team. Please fill out the form on the provided link to apply. ইচ্ছুক প্ৰাৰ্থীসকলে লিংকটো দিয়া হৈছে, আপোনালোকে তাতে গৈ এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে, বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে এপ্লাই লিংকটো দিয়া থাকিব। তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 2 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড। 1 নম্বৰ বস্তু হৈছে চিটি ৰিপৰ্টাৰ, 2 নম্বৰ জাৰ্নেলিষ্ট ফৰ এ মেডিয়া হাউচ বেছড ইন গুৱাহাটী। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9863246273। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। ফ্লিপকাৰ্ট ইজ হায়াৰিং ফৰ CSE, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে বেলতলা, শান্তিপুৰ, বৰপেটা, নগাঁও, মঙলদৈ, কাছাৰ আৰু ইটানগৰ। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডেজিগনেশ্যন হ'ব আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ অৰ্থাৎ CSE, আৰু জবটোৰ বাবে আপোনালোকে চেলাৰী 25,000লৈকে লাভ কৰিব প্ৰতি মাহে। জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। স্কিলছ ৰিকুৱাৰ্ড: ছল্ভ কাষ্টমাৰ কুৱেৰিজ, এক্সপেৰিয়েঞ্চ এণ্ড ফ্ৰেছাৰ বথ কেন এপ্লাই। জবটোৰ বাবে ফ্ৰেছাৰ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে সোনকালে জইন কৰিব পৰা কেণ্ডিডেট বিচৰা হৈছে। নিড ইমিডিয়েট টু 5 days জইনাৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড CV বা ৰিজিউমখন 9 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব বা আপোনালোকক যোগাযোগ কৰা হ'ব, আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। 4 নম্বৰ টেনজেণ্ট PR এণ্ড ইভেণ্টছ হায়াৰিং ফৰ পাৰ্ট টাইম ফুল টাইম এক্সিকিউটিভছ, এডমিন, একাউণ্টেণ্ট এণ্ড মেনেজাৰ। লোকেশ্যন দীঘলীপুখুৰী, গুৱাহাটী। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে, জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট: ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো ক্ৰেডিট কাৰ্ড চেলছৰ জব হয়। অপেন পজিশ্যন। তিনিচুকীয়া লোকেশ্যনৰ বাবে এটা পোষ্ট মুকলি হৈছে আৰু তেজপুৰ লোকেশ্যনৰ বাবে এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেই হ'ল, আৰু জবটোৰ বাবে 6 মাহৰ চেলছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ চেলছৰ অভিজ্ঞতা আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা বায়'ডাটাখন 9 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো মাইক্ৰ' ফাইনেন্সৰ জব হয়। শচীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড, ৱাক ইন ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, পষ্টিং উইল বি ডান ইন আপাৰ আছাম অনলি। জববোৰৰ বাবে পষ্টিং হ'ব আপাৰ আছামত, আপাৰ আছামৰ জিলাকেইখনত হ'ব। A নম্বৰ পোষ্টটো হৈছে TCSO বা CSO। ফ্ৰেছাৰ হওক বা মিনিমাম 9 মাহৰ এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে, আৰু জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। লগতে ফ্ৰী একমেণ্ডেশ্যন আৰু ইনচেণ্টিভ থাকিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 21 আৰু মেক্সিমাম 29 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। B নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ CSO। মিনিমাম 2 year মাইক্ৰ' ফাইনেন্স এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে। কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেশ্যন। এই জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে একমেণ্ডেশ্যন দিয়া হ'ব আৰু ইনচেণ্টিভ থাকিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 21 আৰু মেক্সিমাম 30 years। C নম্বৰ পোষ্টটো হৈছে SPO।
এই জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে, মিনিমাম 3 ইয়াৰ MFI এক্সপিৰিয়েঞ্চ। কোৱালিফিকেশ্যন একেই থাকিব, HS বা গ্ৰেজুৱেশ্যন। আৰু এইজৰ ক্ষেত্ৰত মিনিমাম 21, মেক্সিমাম 35 ইয়াৰ্ছ। আৰু জববোৰৰ বাবে আপোনালোকৰ বাইক, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ, পেন কাৰ্ড এইবোৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। বেনিফিট কিছুমান পাব আপোনালোকে, ইনচেণ্টিভ, ফিউল এলাউন্স, লোন এণ্ড এডভান্স এজ পাৰ পলিচি, এইখিনি আপোনালোকে চাই ল'ব। আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব, অহা 9 মে' তাৰিখে ইণ্টাৰভিউ হ'ব। ৰাতিপুৱা 11টা বজাৰ পৰা 4টা বজালৈকে ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ এড্ৰেছটো দিয়া হৈছে গোলাঘাট টাউন, 5 আলি, ৱাৰ্ড নং 11, পোষ্ট অফিচ গোলাঘাট, ডিষ্ট্ৰিক্ট গোলাঘাট, আছাম 785621। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে মেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব, বা আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 7 নম্বৰ ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ মেনেজাৰ এণ্ড 2 টেকনিকেল ফিল্ড এক্সিকিউটিভছ ফৰ পেষ্ট কণ্ট্ৰল ৱৰ্ক এট গুৱাহাটী ফৰ এ ৰেপুটেড কোম্পানী। জবকেইটাৰ বাবে মিনিমাম 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত মিনিমাম 4 বছৰ কাম কৰা অভিজ্ঞতা আছে, তেখেতলোকে আবেদন কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো ৰিচিপশ্যনিষ্টৰ জব হয়। ৰিচিপশ্যনিষ্ট নিডেড এট LDR ডেভেলপাৰ্ছ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000+ পাৰ মান্থ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। আৰু আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 8 মে'ৰ ভিতৰত পঠিয়াব লাগিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে PGT কেমেষ্ট্ৰি। এটা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন কেমেষ্ট্ৰি। লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years এক্সপিৰিয়েঞ্চ ইন ক্লাছ 11 and 12। B নম্বৰ পোষ্টটো হৈছে PGT বটানী। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 35,000 পাৰ মান্থ। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন বটানী, এক্সপিৰিয়েঞ্চ 2 to 3 years ইন ক্লাছ 11 and 12। C নম্বৰ পোষ্টটো হৈছে PGT মেথমেটিক্স। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স, লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years ইন ক্লাছ 11 and 12। D নম্বৰ পোষ্টটো হৈছে PGT ইংলিছ। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ, লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years ইন ক্লাছ 11 and 12। E নম্বৰ পোষ্টটো হৈছে PGT জেনেৰেল ছায়েন্স। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 12 to 35,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন ছায়েন্স, প্ৰিফাৰেবলি ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years ইন ক্লাছ 9 and 10। F নম্বৰ পোষ্টটো হৈছে ৱাৰ্ডেন। 4টা পোষ্ট মুকলি হৈছে। চেলাৰী 9 to 20,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। G নম্বৰ পোষ্টটো হৈছে ৱাৰ্ডেন। 4টা পোষ্ট মুকলি হৈছে। চেলাৰী 9 to 20। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। আৰু ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 4টা পোষ্ট ফিমেলৰ বাবে আৰু 4টা মেলৰ বাবে মুকলি হৈছে। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম, লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াই দিব, বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786001। এই এড্ৰেছত আপোনালোকে 15 মে'ৰ ভিতৰত যোগাযোগ কৰি ল'ব। আৰু যদি অধিক কিবা জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।